Hello students, তো যিসকল ছাত্ৰ ছাত্ৰীৰ HS সেকেন্ড ইয়াৰত আসামিজ সাবজেক্টটো আছে তেওঁলোকৰ প্ৰবলেম কিছুমান কেনেকুৱা হয় যে তেওঁলোকৰ কম্বাইন ক্লাছ হয় মানে সব আৰ্টস সায়েন্স কমাৰ্স তেওঁলোকৰ একেলগে বহাই পেলাই যাৰ যাৰ আসামিজ আছে তেওঁলোকৰ কম্বাইন ক্লাছ কৰা হয় লগতে আৰু এটা প্ৰবলেম কি হয় যে যেতিয়া তেওঁলোকে লিখি থাকে হয়তো বহুতৰ স্পেলিং মিস্টেক হয় বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী ইংলিশ ব্যাকগ্ৰাউণ্ডৰ পৰা গৈছে তেওঁলোকৰ আসামিজ লিখোতে অলপ প্ৰবলেম হয় বহুতে হয়তো শুনা নাপায় লাষ্টত বহা হয়তো বহুতে শুনা নাপায় বা বুজি নাপায় বস্তুবিলাক তো যাৰ ফলত কি হয় তেওঁলোকে এক্সামত লিখোতেও দিগদাৰ পায় কাৰণ নোটছ বিলাক যেতিয়া তেওঁলোকৰ ভাল নহব তেতিয়া তেওঁলোকে এক্সামত যিমান ভালকৈ পঢ়ি নাযাওক কিয় তেওঁলোকৰ কিন্তু এক্সাম বেয়া হ'ব গতিকে সেই সমস্যাবিলাক দূৰ কৰিবলৈ আমি লৈ আহিছো আমাৰ আসামিজৰ HS সেকেন্ড ইয়াৰ আসামিজৰ এটা কোৰ্স এই অসমীয়া কোৰ্সটো তোমালোকে পাবা পদ্য গদ্য ৰচনা আমাৰ আসামিজৰ ব্যাকৰণ সেই গুটেখিনি তোমালোকৰ এই কোৰ্সটোত পাবা ইয়াতে চ্যাপ্টাৰ ওয়াইজ নোটস দিয়া হৈ আছে লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাকো আছে কি কেনে ধৰণৰ কোৱেশ্চন আছে সেইখিনিও আছে এটা ধৰা তোমালোকে আসামিজৰ ধৰা প্ৰিপেয়াৰ কৰি আছা তোমালোকে অসমীয়া সাবজেক্টটো তোমালোকে প্ৰিপেয়াৰ কৰি আছা এটা তোমালোকৰ প্ৰিভিয়াস ইয়াৰ চাবলগীয়া হ'ল প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ পৰা উলাই বলে চাবলগীয়া হ'ল যে কোড কি আহিছিলে তো সেইখিনি বস্তু তোমালোকে ইমান কষ্ট কৰিব নালাগে এতিয়া তোমালোকে জাস্ট চ্যাপ্টাৰ ওয়াইজ চ্যাপ্টাৰ কোৱেশ্চন সিনত পাবাই চ্যাপ্টাৰ জমবিলাক পাঠভিত্তিক কোৱেশ্চন আনসাৰ এখিনি পাবাই লগতে জমবিলাক যোৱা বছৰ বিলাকত আহি গৈছে সেইবিলাক কোৱেশ্চন আনসাৰও তোমালোকে একেলগে পাই যাবা একেটা পিডিএফতে পাই যাবা গতিকে তোমালোকে বেলেগ এক্সট্ৰাকে চাবলগীয়া নহয় যে প্ৰিভিয়াস ইয়াৰত কি আহিছিলে একেলগে পঢ়ি পেলাই তোমালোকে প্ৰিপেয়াৰ কৰিব পাৰিবা লগতে ৰচনাবিলাকটো আছে ৰচনা কোড কেতিয়া কি আহিছিলে সেইখিনি তোমালোকে একেলগে পাই গলা লগতে ব্যাকৰণ বিলাকো পাবা যে আগৰ প্ৰিভিয়াস ইয়াৰ ব্যাকৰণ বিলাক কেনে ধৰণৰ আহিছিল কোৱেশ্চন বিলাক তো সেই গুটেইখিনি মিলি পেলাই এটা কোৰ্স তৈয়াৰ কৰা হৈছে আৰু এই কোৰ্সটোৰ প্ৰাইস মাত্ৰ ৰাখা হৈছে 98 रुपीस তোমালোকক মই যোনখিনি কলো কোৰ্সৰ কথা সেইখিনি তোমালোকে গম পাইছা কিমানখিনি সম্ভালিবলগীয়া হৈছে আৰু সেই কোৰ্সটোৰ দাম সকলোৱে যাতে বাই কৰিব পাৰে যাতে যিমানে দুখীয়া নহওক কিয় যাতে বাই কৰিব পাৰে তেওঁলোকৰ কাৰণে ৰাখা হৈছে মাত্ৰ 98 रुपीस আশা কৰিছো এই কোৰ্সটোৱে তোমালোকৰ অসমীয়া সাবজেক্টটোত 90 প্লাস পোৱাত সহায় কৰিব তো নিজেটো অলপ কষ্ট কৰিবই লাগিব কিন্তু আমি ট্ৰাই কৰিছো যে তোমালোকৰ যাতে সেই কষ্টখিনি অলপ কমাব পাৰো তো কেনেকৈ বাই কৰিব লাগিব হেতু প্ৰসেস তোমালোকে চাই লোৱা তো কোৰ্সটো বাই কৰিবলৈ ডেসক্ৰিপচনত মই আমাৰ এপৰ লিংকটো দি দিছো তাতে গলে তোমালোকে এপটো ওপেন কৰিবা ওপেন কৰাইতে ওপৰতে সো আহি আছে ক্লাস 12 আসামিজ নোটস বুলি তাতে ক্লিক কৰিবা তাতে ক্লিক কৰাৰ পিছতে দেখিবা ইয়াতে গদ্য কবিতা মানে অসমীয়া ব্যাকৰণ এই গুটেখিনি আহি আছে আৰু চ্যাপ্টাৰ বিলাক সো তোমালোকে লক হৈ আছে প্ৰথম এটা চ্যাপ্টাৰ খোলা হৈ আছে কিন্তু বাকিখিনি লক হৈ আছে তো হেতু আমি বাই কৰিবলৈ তোমালোকে কি কৰিব লাগিব যিকোনো এটা লক থকা চ্যাপ্টাৰত ক্লিক কৰিবা এটা দেখিছা বাই নাও আহিছে তো বাই নাওত ক্লিক কৰিবা ক্লিক কৰাৰ পিছতে তলত চোৱা যোনটো 98 ৰ যোনটো কোৰ্স আছে হেতু সিলেক্ট প্লেন কৰিবা তো সিলেক্ট প্লেন কৰাৰ পিছতে তলত চোৱা তো সিলেক্ট প্লেন মই সিলেক্ট কৰিলো তো তলত চোৱা পেবল এমাউন্ট 98 তো ইয়াতে ক্লিক কৰাৰ পিছতে পেবল এমাউন্ট 98 ৰ ক্লিক কৰাৰ পিছতে তোমালোকৰ পেমেন্ট গেটৱেত লৈ যাব তো প্ৰসেস টু পেমেন্টত যাবা গৈ পেলাই ইয়াতে ক্লিক কৰিবা আৰু তোমালোকৰ যোনটো মানে পেমেন্ট অপচন আছে গুগল পে হক বা ফোন পে হক তাত গৈ পেলাই তোমালোকে 98 টো পে কৰাৰ লগে লগে এই কোৰ্সটো খুল খাই যাব তো ভিডিওটো ডেসক্ৰিপচনত মই লিংক দি দিছো তাত গৈ তোমালোকে এপটো ডাউনলোড কৰা জনাই যদি কৰি লবা আৰু যাৰ ডাউনলোড আছে তেওঁলোকে আপডেট কৰি লবা তো কৰাৰ পিছতে তোমালোকে কোৰ্সটো পাই যাবা আৰু এটা কথা ইয়াতে কৈলো তোমালোকক মই মিসগাইড কৰিব বিচৰা নাই যে এই জুতে যোনখিনি তোমালোকে মই মানে পিডিএফ বিলাক পাবা সেই পিডিএফ কিন্তু ডাউনলোডেবল নহয় তোমালোকে এইখিনি ডাউনলোড কৰিব নোৱাৰিবা কাৰণ বহুতে মই দেখিছো যে আগতে কি হয় তেনেকৈ পিডিএফ দিয়াৰ ফলত তেওঁলোকে ডাউনলোড কৰি নিজৰ এটা কোৰ্স বনাই পেলাই তেওঁলোকে বিক্ৰী কৰা ষ্টাৰ্ট কৰে গতিকে এবাৰ ডাউনলোড অপচন দিয়া নাই হেতু কাৰণে মই সৰি বুলি কৈছো তোমালোকক কাৰণ বহুতে কৈছে যে তেওঁলোকে হয়তো হোষ্টেলত থাকে বা বহুত তেওঁলোকৰ প্ৰবলেম হয় মোবাইলৰ পৰা চাবলৈ কিন্তু সেইবিলাক কাৰণে দুষ্ট চক্ৰৰ কাৰণে আমি সেই ডাউনলোড কৰা অপচনটো এবাৰ বন্ধ ৰাখিছো তো অলপটো কষ্ট কৰিবই লাগিব তোমালোকে এনে আছিল আজি ভিডিওটো তো কোৰ্সটো বাই কৰাৰ পিছত তোমালোকে কেনে পালা কোৰ্সটো তোমালোকে কমেন্ট বক্সত জনাবা তো আজি ভিডিওটো শেষ কৰিলো কি পঢ়িছিলা